দুবাৰকৈ দিল্লী দখল। তাৰ পিছত এতিয়া দিল্লীৰ বাহিৰতো দপদপনি আম আদমি পাৰ্টিৰ। দিল্লীৰ বাহিৰত প্ৰথমবাৰলৈ বিজেপি কংগ্ৰেছক টক্কৰ দিলে আপে। ৰাষ্ট্ৰীয় ৰাজনীতিত কংগ্ৰেছৰ বিকল্প হ'ব নেকি আম আদমি পাৰ্টি? পঞ্জাব দখলৰ জৰিয়তে যেন আৰম্ভ হ'ল আম আদমি পাৰ্টিৰ সেই অভিযান। जीत गया भाई, जीत गया केजरीवाल तेरी सोच पे। আপৰ পাঞ্জাব দখল সিদিনালৈ অভাৱনীয় আছিল এয়া, কাৰণ কংগ্ৰেছ আৰু শিৰোমণি আকালি দলৰ শক্তিশালী ঘাটি পাঞ্জাব। তাতে এইবাৰৰ নিৰ্বাচনী ৰণত আছিল বিজেপি, PLCৰ পৰা আকালি, BSP জোটবন্ধনলৈ। কোনেও কাকো সহজে এখনো আসন এৰি নিদিব যেনে লাগিছিল। কিন্তু সকলোকে পিছ পেলাই কেজৰিৱালৰ কৰিজমাই বাজিমাত কৰি দিলে। এক্সিট পলে দিয়া আগজাননীৰ ধুমুহাজাক লৈ আপ আহিল আৰু উৰুৱাই দলিয়াই দিলে কংগ্ৰেছ আকালি দলৰ ৰথী মহাৰথীক। আপে অকলেই সংখ্যাগৰিষ্ঠ পাৰ্টি হৈ দখল কৰিলে পাঞ্জাব। এই বিশাল সফলতাৰ পিছত অকল দিল্লী পাঞ্জাবতে যে থমকি নৰয় তাৰো ইংগিত দিলে দলটোৰ নেতৃত্বই। ৰাষ্ট্ৰীয় ৰাজনীতিত কংগ্ৰেছৰ বিকল্প এতিয়া আপ। দেশৰ চুকে কোণে বিয়পাব কেজৰিৱালৰ দিল্লী মডেল। এই দাবী আম আদমি পাৰ্টিৰ মুখপাত্ৰ ৰাঘৱ সত্তাৰ। ये सच्चाई की जीत हुई है झूठ और फरेब की राजनीति पर। और सबसे बड़ी बात यह है कि आज पंजाब के लोगों ने एक विकल्प के रूप में आम आदमी पार्टी को देखा, और ये विकल्प सिर्फ पंजाब तक सीमित नहीं है। आज दो बड़ी सरकारें आम आदमी पार्टी चला रही है, और आम आदमी पार्टी आज एक राष्ट्रीय फोर्स बन गई, एक नेशनल फोर्स बनी है। और मुझे लगता है अब आने वाले समय में अरविंद केजरीवाल जी और आम आदमी पार्टी भारत के स्तर पे, राष्ट्रीय स्तर पे एक विकल्प के तौर पे उभरेंगे। अब दुनिया पंजाब को उड़ता पंजाब के नाम से नहीं, बल्कि उठता पंजाब, रंगला पंजाब और खुशहाल पंजाब के नाम से जानेगी। और पंजाबियों को मैं खास करके बहुत बहुत बधाई देना चाहता हूँ। आम आदमी पार्टी ने पंजाबियों को झाड़ू चलाने के लिए कहा था, पंजाबियों ने वैक्यूम क्लीनर चलाकर सभी साफ कर दिया। 2014 চনতে আপৰ নিৰ্বাচনী ৰণ আৰম্ভ হৈছিল পাঞ্জাবত। অৰ্থাৎ পাঞ্জাবৰ জৰিয়তেই সৰ্বভাৰতীয় ৰাজনীতিত নিজৰ উপস্থিতিৰ উমান দিছিল আম আদমি পাৰ্টিয়ে। 2017 চনৰ পাঞ্জাব বিধানসভা নিৰ্বাচনত আপে দখল কৰিছিল 20খন আসন। সেই তেতিয়াৰে পৰা লাহে লাহে আৰম্ভ হোৱা আপৰ পাঞ্জাব দখলৰ ৰোডমেপ এইবাৰ সম্পূৰ্ণ হ'ল। 117খন আসনৰ 90খন আসনেই দখল কৰিলে আম আদমি পাৰ্টিয়ে। ਹੁਣ ਅੱਗੇ ਤੋਂ ਪੌਣੇ 3 ਕਰੋੜ ਪੰਜਾਬੀਆਂ ਦੀ ਇੱਜ਼ਤ ਕਰਨੀ ਸ਼ੁਰੂ ਕਰਨੀ ਪਊਗੀ ਸਭ ਨੂੰ। ਬਹੁਤ ਬੇਇੱਜ਼ਤੀਆਂ ਕਰ ਲੀਆਂ ਸਾਡੀਆਂ ਤੁਸੀਂ। ਸਾਡੇ ਬਜ਼ੁਰਗ ਜੁੱਤੀਆਂ ਟੁੱਟ ਗਈਆਂ, ਦਾੜੀਆਂ ਚਿੱਟੀਆਂ ਹੋ ਗਈਆਂ ਦਫ਼ਤਰਾਂ ਦੇ ਗੇੜੇ ਮਾਰਦਿਆਂ ਦੀਆਂ, ਕਚਹਿਰੀਆਂ ਜਾਂਦਿਆਂ ਦੀਆਂ, ਤਹਿਸੀਲਾਂ ਜਾਂਦਿਆਂ ਦੀਆਂ, ਝਿੜਕਾਂ ਖਾ ਕੇ ਆਉਂਦੇ ਆ। ਚਲੋ ਬੁੜਿਆ ਕਿੱਧਰ ਮੂੰਹ ਚੱਕਿਆ ਹੈ ਨਹੀਂ। ਸਾਹਿਬ ਬੁੱਧਵਾਰ ਨੂੰ ਆਉਣਗੇ, ਸਾਹਿਬ ਵੀਰਵਾਰ ਨੂੰ ਆਉਣਗੇ। ਉਹ ਬੁੱਧਵਾਰ ਵੀਰਵਾਰ ਆਇਆ ਹੀ ਨਹੀਂ। ਹੁਣ ਮੈਂ ਤੁਹਾਨੂੰ ਇਹ ਕਹਿਣਾ ਚਾਹੁੰਦਾ, ਹੁਣ ਤੁਹਾਨੂੰ ਜਾਣ ਦੀ ਲੋੜ ਨਹੀਂ। ਉਹ ਬੁੱਧਵਾਰ ਵੀਰਵਾਰ ਵਾਲੇ ਸਾਹਿਬ ਤੁਹਾਡੇ ਪਿੰਡਾਂ 'ਚ ਆਉਣਗੇ। কিন্তু কিদৰে সফল হ'ল আপৰ পাঞ্জাব দখলৰ দৌৰ? কেজৰিৱাল নে ভগৱন্ত মান মূল কাৰিকৰ? নিঃসন্দেহে পাঞ্জাবৰ অতি জনপ্ৰিয় মুখ ভগৱন্ত মান। কৌতুক শিল্পী হিচাপে পাঞ্জাবৰ ঘৰে ঘৰে চৰ্চিত নাম ভগৱন্ত মান। কিন্তু ভগৱন্ত মানৰ জনপ্ৰিয়তাতকৈ পাঞ্জাবত কামত দিলে কেজৰিৱালৰ দিল্লী মডেলে। এফালে কৃষক বিদ্ৰোহ, আনফালে অন্তৰ্কণ্ডলত জৰ্জৰিত কংগ্ৰেছ। এই দুই পৰিস্থিতিৰ সুযোগ লৈ ৰাজ্যখনৰ জ্বলন্ত সমস্যাসমূহ একত্ৰিত কৰি দিল্লী মডেলৰ প্ৰচাৰ আৰম্ভ কৰিছিল অৰবিন্দ কেজৰিৱালে। বৰ্ধিত নিবনুৱা সমস্যা, সুৰা আৰু ড্ৰাগছৰ অবাধ প্ৰচলন তথা দুৰ্নীতিক অস্ত্ৰ হিচাপে লৈ প্ৰচাৰলৈ গৈছিল কেজৰিৱাল। তিনি কৃষি আইন বিৰোধী বিদ্ৰোহৰ সময়ত দিল্লীৰ দুৱাৰ খুলি দি কৃষকসকলৰো প্ৰিয়ভাজন হৈ পৰিছিল অৰবিন্দ কেজৰিৱাল।
ফলস্বৰূপে পঞ্জাৱবাসীৰ ওচৰত কংগ্ৰেছ আৰু আকালি দলৰ বিকল্প হৈ পৰিছিল আম আদমি পাৰ্টি। নিউজ ডেস্ক, DY365।